সমগ্ৰ ভাৰততে থকা বিভিন্ন সিদ্ধিপীঠৰ ভিতৰত আমাৰ আটাইতকৈ যিটো জাগ্ৰত আটাইতকৈ সিদ্ধ যিটো সিদ্ধিপীঠৰ ভিতৰত আমাক কোৱা হয় যে আমাৰ মা কামাখ্যাৰ যিটো দেৱালয় মা কামাখ্যা আৰু ধাম যিটো এইটো আটাইতকৈ ভাৰতত যিমান সিদ্ধিপীঠ আছে জাগ্ৰত যিমান মন্দিৰ আছে তাৰ ভিতৰতে আটাইতকৈ যিটো শ্ৰেষ্ঠ সিদ্ধিপীঠ হৈছে সেয়া হৈছে আমাৰ মা কামাখ্যাৰ সিদ্ধিপীঠৰ আৰু আমি বিৰাটেই সৌভাগ্যৱান যে আমি এই পুণ্য ভূমিত আমি জন্মগ্ৰহণ কৰিছো বিশেষকৈ আৰু আমাৰ এই মাৰ যি পৰ্ব সম্পূৰ্ণ বছৰটোৰ বাবে সকলোৱে ভক্তপ্ৰাণ ৰাইজে যি অপেক্ষা কৰি থাকে মাৰ যিটো পৰ্ব ৰজস্বলা যিটো পৰ্ব বছৰটোৰ ভিতৰতে সেয়া সমাগত 22 জুন তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু প্ৰবৃত্তি কেতিয়া হ'ব নিবৃত্তি কেতিয়া হ'ব আৰু আটাইতকৈ ডাঙৰ বিষয়টো আজিৰ আমাৰ এই ভিডিঅ'টোৰ হৈছে যে মাৰ যি অংগ বস্ত্ৰ সেই অংগ বস্ত্ৰ আমাৰ বহুত সকলোৰে সৌভাগ্যত নাথাকে কিন্তু সেয়া আপুনি ঘৰতেই থাকি কিদৰে সেই অংগ বস্ত্ৰৰ অধিকাৰী হ'ব পাৰিব সেই সৌভাগ্যটো আপুনি আপোনাৰ ঘৰতেই থাকি কিদৰে কঢ়িয়াই আনিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে সেইটো আৰু আমাৰ মা কামাখ্যাৰ প্ৰবৃত্তি কেতিয়া নিবৃত্তি কেতিয়া হ'ব সেই বিষয়ে কথা পাতিম আৰু তাৰ লগতে এই অম্বুবাচীৰ সময়ছোৱাত আমি কি কি কৰিম বিশেষ নিয়ম বিশেষকৈ মহিলাসকলে কৰিবলগীয়া কিছু নিয়মৰ বিষয়ে আজি আমি আলোচনা কৰিম সকলোৰে বাবে কিছু কিছু কথা থাকিব গতিকে সকলোকে আজিৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো আপোনালোকে শেষলৈকে অনুষ্ঠানটি থাকিব বুলি আশা ৰাখিছো তাৰ লগতে আমাক কমেন্ট বক্সত জয় মা কামাখ্যা লিখিবলৈ নাপাহৰিব নমস্কাৰ মোৰ নাম ৰেখা আৰু মোৰ সৈতে আজিৰ অনুষ্ঠানটিত থাকিব জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ লগতে সামুদ্ৰিক শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আহক পলম নকৰো অনুষ্ঠানটিত তেওঁক স্বাগতম জনাও আৰু এই সম্পূৰ্ণ বিষয়টোৰ বিষয়ে কথা পাতো দেও অনুষ্ঠানটিলৈ স্বাগতম হয় নমস্কাৰ আজিৰ যেটো প্ৰসংগ এইটো অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ অসমৰ কাৰণে এটা ডাঙৰ উৎসৱ আৰু এটা ডাঙৰ পৰ্ব আমি বছৰটোৰ অপেক্ষাত থাকো যে অম্বুবাচী কেতিয়া অম্বুবাচীয়ে যেন আমাৰ এটা জীৱনৰ কাৰণে এটা উৎসাহ ঊৰ্জা শক্তি এটা লৈ আহে মা কামাখ্যা আপুনি আগমুহূৰ্তত কৈছে মা কামাখ্যা হ'ল আমাৰ অকল ভাৰতবৰ্ষৰ ভিতৰতে নহয় পৃথিৱীৰ ভিতৰতেই অত্যন্ত সিদ্ধ শক্তিপীঠ বহুততো আছে কিন্তু মা কামাখ্যা সেইকাৰণে কামৰূপ বুলি কৈছে পুৰণি কামৰূপৰ মাটিৰ প্ৰতিটো ৰেণুই যেন তন্ত্ৰৰ কথা সোঁৱৰাই থাকে এতিয়া অম্বুবাচী অৰ্থাৎ সূৰ্যৰ আদ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰিব ৰাতি 7:46 22 জুন তাৰিখে 22 জুন তাৰিখে যেহেতু প্ৰৱেশ কৰিব মন্দিৰৰ বা আপোনাৰ বা ঘৰৰ যি আমাৰ পূজা অৰ্চনা পূজা ঘৰৰ দুৱাৰ বা নামঘৰৰ মূল দুৱাৰ তেতিয়া আমাৰ বন্ধ হ'ব 12 বাজি দিনৰ 12 বাজি দুপৰীয়া 12:10 যেহেতু কামাখ্যাৰ দুৱাৰ তেতিয়া বন্ধ কৰিব গতিকে আমাৰ সকলোৰে ঘৰে ঘৰে থকা যিবিলাক পূজা আৰাধনাৰ মানে আমাৰ পূজা ঘৰ আছে বা নামঘৰ আছে সেইবিলাক দুৱাৰ বন্ধ হ'ব বন্ধ কৰাৰ আগতে আমি দুৱাৰ বন্ধ কৰাৰ আগতে সকলোৰেতো আৰু ডাঙৰ ডাঙৰ মানে মন্দিৰৰ ঘৰ নাথাকে কিছুমানৰ থাপনাখনেই থাকে এতিয়া সেইখনত কি কৰিব মানে চাকি বন্তি হেৰি কৰাৰ আগে এতিয়া কথাটো হ'ল সেইদিনাখন ৰাতিপুৱাই তেওঁলোকে চাকি বন্তি জ্বলাব পাৰিব আৰু তাৰ পিছত 12 বাজি দুপৰীয়া 12:10 পিছত তেওঁলোকে এই 25 তাৰিখৰ লৈকে 25 তাৰিখ ৰাতিহে যেহেতু নিবৃত্তি হ'ব গতিকে 25 তাৰিখ ৰাতি 12:02 নিবৃত্তি হ'ব অৰ্থাৎ আদ্ৰা নক্ষত্ৰৰ পৰা সূৰ্যই প্ৰস্থান কৰিব সূৰ্যই আদ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰিব তেতিয়াই অম্বুবাচীৰ প্ৰবৃত্তি হ'ব এইবেলি এই বছৰত সূৰ্যই 22 জুন তাৰিখে আদ্ৰা নক্ষত্ৰত 12:10 প্ৰৱেশ কৰিব এইটো দৃক গণনা মতে আকৌ অদৃক গণনা মতে পঞ্জিকাত দুই ধৰণৰ গণনা হয় দৃক আৰু অদৃক গণনা মতে ৰাতি 7:46 সূৰ্যই আদ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰিব তেতিয়াই অম্বুবাচীৰ প্ৰবৃত্তি মানে অম্বুবাচী আৰম্ভ হ'ব প্ৰৱেশে প্ৰবৃত্তি কৈছে গতিকে আৰম্ভ হ'ব আৰু সেই সময়ত কামাখ্যাৰ দুৱাৰ মূল দ্বাৰ বন্ধ কৰিব আৰু তাৰ আগে আগে তাত কৰিব লগা যি মা ভগৱতীৰ কামাখ্যাৰ পীঠ মানে ৰক্ত বস্ত্ৰৰে বা বস্ত্ৰৰে তাক সুন্দৰভাৱে আৱৰণ দিব সেইটো সময়ত আমাৰ কোৱা হয় যে মন্দিৰ বা থাপনাৰ দুৱাৰ বন্ধ থাকে বা থাপনাখন ঢাকি থব লাগে এতিয়া আমি যিটো ক'লে আপুনি সময়টো 12 বাজি দুপৰীয়া 12 বাজি কিমান মিনিটৰ পৰা সেইটো বন্ধ হ'ব তাৰে আগে আগে আমি কৰিবলগীয়া আমাৰ প্ৰতিখন ঘৰত আমি কৰিবলগীয়া কৰ্মটো হ'ল প্ৰথমে আপোনালোকে ৰাতিপুৱা চাকি বন্তি দিলক উঠক তাৰ পিছত আপোনালোকে
মা ভগৱতীৰ সেই অংগবস্ত্ৰ সকলোৰে ঘৰে ঘৰে পোৱাটো সম্ভৱ নহয়, গতিকে তাতো পোৱা নাযায়। গতিকে আপোনালোকে আগতীয়াকৈ এখন ৰঙা বস্ত্ৰ এখন আনক, যিমান পৰিমাণৰ ধৰক 1 মিটাৰ 1/2 মিটাৰ আপোনালোকে যিখিনি পাৰে আনক, আনি উঠি সেইখন বস্ত্ৰত আপোনালোকে অলপ দুবৰীয়া অলপ চাউল আৰু সেন্দুৰ এপেকেট আপোনালোকে খুলি বস্ত্ৰখনৰ ওপৰত বাকি দিয়ক, দি জাপি লওক ধুনীয়াকে। জাপি আপোনালোকে থাপনাত বা আপোনালোকৰ নামঘৰত বা মন্দিৰৰ বেদীত সুন্দৰভাৱে থৈ দিয়ক। আৰু তেতিয়া চাকি গছ সেইদিনা আপোনালোকে প্ৰথম জ্বলাইছে, জ্বলাই ধৰক ৰাখিছে, ৰাখি তাক কওক যে মা ভগৱতীৰ শক্তি বা কৃপা বা আশীৰ্বাদ আমাৰ এই বস্ত্ৰত মা মহালক্ষ্মীয়ে কৃপা কৰক, মা কামাখ্যাই আমাক কৃপা কৰক, আৰু ইয়াতেই তেওঁৰ সম্পূৰ্ণ শক্তি নিহিত হওক। এই ভাৱটো, এই উৰ্জাটো, মানৱটো তাত সন্নিৱিষ্ট কৰক। কৰি উঠি তেওঁ ধুনীয়াকে ৰাখি থাপনাখন ঢাকি দিয়ক, নতুবা থাপনাখন যে ঢাকিম, এতিয়া সকলোৰে ঘৰতো মন্দিৰৰ দুৱাৰ নাথাকে, নাথাকে যে বন্ধ কৰি দিব। আমাৰ প্ৰত্যেকৰে ঘৰত সৰু থাপনা থাকে, সেইটো কিদৰে ঢাকিম? সেইটো থাপনাখন পাৰিলেতো একদম ধুনীয়াকৈ একাষৰীয়াকৈ ঢাকি থৈ দিব লাগে, মানে তাক নেদেখাকৈ। ৰঙা কাপোৰেৰে হওক, বগা কাপোৰেৰে হওক বা হালধীয়া কাপোৰেৰে হওক, তাক সুন্দৰভাৱে ঢাকি ৰাখিব লাগে, তাক যাতে সেইকেইটা দিনত স্পৰ্শ নহয়। এই বিশেষকৈ 25 তাৰিখলৈকে। 25 তাৰিখে নিবৃত্তি হ'ব ৰাতি 12:02। গতিকে 22 তাৰিখৰ পৰা 25 তাৰিখলৈ আমাৰ থাপনাখন মানে স্পৰ্শ নকৰিবৰ কাৰণে বা তাত চাকি বন্তি আৰু সেই 3 দিন নচলে, মানে 22 তাৰিখে সন্ধিয়া আৰু দিব নোৱাৰে, 22 তাৰিখ, 23 তাৰিখ, 24 তাৰিখ, 25 তাৰিখ, 25 তাৰিখো বন্ধ ৰাখিব লাগিব, কাৰণ ৰাতি 12:02 এইটো সমাপ্ত হ'ব। গতিকে আপোনালোকে 26 তাৰিখে অন্যান্য পৰিষ্কাৰ কৰিলে, পৰিষ্কাৰ কৰাৰ পিছত আমাৰ যিটো সোণৰূপৰ পানী ছটিওৱা বুলি কয় তেনেধৰণৰ, বা গংগা জল ছটিয়ালে বা সোণৰূপৰ পানী ছটিয়াই মেলি ঘৰ শুদ্ধ হোৱাৰ পিছত থাপনালৈ আপোনালোকে যাওক। থাপনাত তেতিয়া আপোনালোকে চাকি বন্তিৰ কাৰণে পৰিষ্কাৰ কৰি লওক, বা তাত যিখন ঢাকনি দিছিলে, আৱৰণ দিছিলে, আৱৰণ বস্ত্ৰখন আঁতৰ কৰক, যিখন আৰ দিয়া বস্ত্ৰ, আৰু যিখন আপোনালোকৰ মা ভগৱতীৰ আশীষ বস্ত্ৰ, ৰক্ত বস্ত্ৰৰ মাজত যে সেন্দুৰখিনি থব দিছিলো, সেই সেন্দুৰখিনি আপোনালোকে আপোনালোকৰ যি প্ৰতিদিনে সেন্দুৰ লোৱা, সেই সেন্দুৰ লোৱা পাত্ৰত থওক, বা তাৰ অলপ সেন্দুৰ আপোনালোকৰ সেন্দুৰ লোৱা পাত্ৰত থওক, বাকীখিনি আপোনালোকে সযতনে ৰাখক। প্ৰতিমাহে তাৰ পৰা অকণমান যোগ দিব। এনেকৈ আপোনালোকে সেই সেন্দুৰখিনি এবছৰলৈ লৈ থাকক, ব্যৱহাৰ কৰিব পাৰিব, মানে অহা অম্বুবাচীৰ আগমুহূৰ্তলৈকে মাৰ আশীষ। আৰু 2 নম্বৰ কথাটো হ'ল, যিখন বস্ত্ৰ পাব তাত অকণমানকৈ সেন্দুৰখিনি এনেকে বাকি দিওঁতে সেন্দুৰ লাগিবই, তাৰ বস্ত্ৰ এখণ্ড আপোনালোকে আপোনালোকৰ ধন থোৱা স্থানত সেই যে চাউল দুবৰি অলপ দিব দিছিলো, সেইখিনি একেলগে মাৰ আশীষ, মহালক্ষ্মীৰ আশীষ হিচাপে আপোনালোকৰ ধনৰ ভঁৰালত থওক, আপোনালোকৰ কেছত থওক, চন্দুকত থওক। থৈ দিলে মা মহালক্ষ্মীয়ে কৃপা কৰিব, মা কামাখ্যাৰ কৃপা আপোনালোকৰ ঘৰত প্ৰতিষ্ঠিত হ'ব, স্থায়ী হৈ থাকিব। আৰু যিখন বস্ত্ৰ আছে, সেই বস্ত্ৰখনৰ একোটা বস্ত্ৰৰ ভাগ আপোনালোকে আপোনালোকৰ হাতত, বাহুত, বা আপোনালোকে কোনোবা তাবিজৰ খোলত সোমোৱাই লৈ আপোনালোকে দেহত গ্ৰহণ কৰিব পাৰে। গ্ৰহণ কৰিলে আপোনালোকৰ সেই মা কামাখ্যাৰ সেই শক্তিটো আপোনালোকৰ ওচৰলৈ আহিব। গতিকে এনেধৰণে সকলোৱে সেই বস্ত্ৰখন নাপায়, যেহেতু কামাখ্যাৰ বস্ত্ৰখন পাবলৈ বহুত হেতাও পৰা কৰিব লাগে। গতিকে আপোনালোকৰ ঘৰতো মা মহালক্ষ্মীয়ে বা মা কামাখ্যাই বিচৰণ কৰিব সেইকেইটা দিনত। গতিকে তেতিয়া আপোনালোকে যদি এনেকে থৈ দিয়ে নহয়, এইখিনি আপোনালোকৰ সেই মা কামাখ্যাৰ বস্ত্ৰৰ যিটো শক্তি, সেই শক্তিটো আপোনালোকৰ তাৰ থাপনাত থোৱা বস্ত্ৰখনতো সেই শক্তিটো নিহিত হ'ল, আৰু সেই শক্তিটো পাব। কাৰণ সকলোৰেতো সম্ভৱ নহয়, বহুতে দূৰ দূৰণিতে থাকে, বহুতৰ বিভিন্ন ঘৰুৱা অসুবিধাৰ কাৰণে আহিব নোৱাৰে। গতিকে এনেধৰণৰ এইটো এটা বিশেষ, এই অম্বুবাচীৰ এটা বিশেষ ফল আপোনালোকে ঘৰত লাভ কৰিব। এতিয়া মই সুধিবলৈ বিচাৰো আপোনাক, সেই 22 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত আমি বিশেষকৈ কি কি কাম কৰিব লাগে, কি কি কৰিব নালাগে, একেবাৰে একদম চমুকৈ আমি বিশেষকৈ সেই মানে 22ৰ পৰা 25ৰ সেইকেইটা দিনত কোনো কৃষি কৰ্ম কৰিব নালাগে, বা গছ পুলি, আমি কৃষি কৰ্মটো মানে গছ পুলি উভালা, ৰোৱা, কোৰ মৰা, এইবিলাক কাম কৰিব নালাগে। বাগিচাৰ কামে হওক, আপুনি ফুলৰ পুলি এটা পাইছে, সেইকেইটা দিনত বৰষুণ ধৰি আছে বোলে এইটো ৰুই দিওঁ, এইটো নকৰিব। এইটো কৰা, বা তুলসী পুলি এটা পালো, বৰষুণ ধৰি আছে এতিয়া হ'ব, গতিকে এইটো ৰুই দিওঁ, এইটো নকৰিব। আৰু 2 নম্বৰ কথাটো, সেইকেইটা দিনত
পাৰিলে অলপ সাত্বিক ভাৱত থাকিব লাগে। সাত্বিক ভাৱত মানে নিৰামিষ নিয়মতেতো ৰন্ধা বঢ়া খাব নালাগে, যদিও খায় নিৰামিষ খাওক, পাকান্নটো নাখাব। তাৰোপৰি সৰ্বসাধাৰণ লোক আছে, তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলেও নিৰামিষ নকৰোঁ। হয়, মই এইখিনিতে এটা কথা সুধিছো যে মানে পুৰুষ মহিলা বা বিবাহিত অবিবাহিত তেনেকুৱা লৈ পেলাই হয়, কথা নিশ্চয়। আছে হয়, নেকি? আপুনি অকণমান যদি খুব ধুনীয়া প্ৰশ্ন কৰিলে। যিসকল বিবাহিত পুৰুষ, তেওঁলোকে এইটো কথা হৈছে মানে অম্বুবাচী বা কামাখ্যা পীঠৰ এই যিটো আমাৰ বা কামাখ্যা ধামৰ যিটো অম্বুবাচী উৎসৱ, এইটোৰে সোঁৱৰাই দিছে যে পুৰুষসকলক সোঁৱৰাই দিছে যে আপোনাৰ মা, আপোনাৰ পত্নী, আপোনাৰ ছোৱালী, আপোনাৰ ভগ্নী, অৰ্থাৎ মহিলাসকলক সন্মান কৰা, মহিলাসকলৰ প্ৰতি শ্ৰদ্ধা কৰা, মৰম আদৰ স্নেহ প্ৰদান কৰা, এইটো এটা অম্বুবাচীয়ে পুৰুষসকলক সোঁৱৰাই দিছে। 2 নম্বৰ, মহিলাসকলক সোঁৱৰাই দিছে। সেইকাৰণে এই সময়ত যদি দুখীয়া দৰিদ্ৰক অন্নদান, ফলদান বা সৰু ল'ৰা ছোৱালীক পায়স দান, মিচিৰি দান কৰা হয়, তেনেহলে বহুত সুফল প্ৰাপ্তি হয়। অপুত্ৰকে পুত্ৰ পায়, নিধনীয়ে ধন। তেওঁলোকৰ কৰ্ম বন্ধন যদি হৈ আছে, সেই কৰ্ম বন্ধনৰ পৰা মুক্ত পাব। কাৰোবাৰ যদি সন্তান প্ৰাপ্তিৰ কাৰণে তেওঁলোকে যদি এই অম্বুবাচীৰ সময়ত যদি কুমাৰী সকলক পৰমান্ন বা মিচিৰি খুৱায়, তেনেহলে তেওঁলোকে এই মনৰ কামনা পূৰ্ণ হ'ব। আৰু কুমাৰী কন্যা কেইগৰাকী হ'ব লাগিব? মানে 3 গৰাকীতকৈ ওপৰত খোৱালে ভাল। বেজোৰ হ'লে 3, 5, 7, 9 এনেধৰণৰ 9 গৰাকী হলেতো উত্তম। গতিকে তেনেকৈ যদি তেওঁলোকে দিব পাৰে ভাল হয়। আৰু এই তেওঁলোকৰ আভূষণ, শৃংগাৰ আদি দ্ৰব্যসমূহ যদি দিয়ে, তেনেহলে তেওঁলোকৰ যিটো মনত আনন্দ পোৱা বস্তুসমূহ যদি তেওঁলোকক প্ৰদান কৰে এইকেইটা দিনত, তেওঁলোকে এই যে দুৰ্গা পূজাত মানে কুমাৰী পূজা কৰে বা কুমাৰী পূজাৰ যি ফল, এইকেইটা দিনত সেই কুমাৰী পূজাৰ ফলটো প্ৰাপ্তি হ'ব। যিসকল বিবাহিত মহিলা আছে, সেইসকলে যদি তেওঁলোকৰ জীৱনৰ সুখ সৌভাগ্য বা আমাৰ এই শিৰৰ সেন্দুৰটোৱে দীৰ্ঘস্থায়িত্ব, সেইটোৱেই আটাইতকৈ উত্তম ভূষণ বুলি কৈছে। আপুনি 1000 মানে স্বৰ্ণ অলংকাৰ বা হীৰামুকুটা পিন্ধক, আভূষণ পিন্ধি থাকক, যদি আপোনাৰ শিৰৰ সেন্দুৰ ভাগ নলয় নহয়, তেতিয়ালৈকে আপোনাৰ পূৰ্ণ ভূষণ হোৱা নাই, পূৰ্ণ অলংকাৰ আভূষণ হোৱা নাই। অৰ্থাৎ এগৰাকী বিবাহিতা মহিলাৰ শিৰৰ সেন্দুৰটোৱে হৈছে জীৱনৰ সৰ্বাধিক আভূষণ বা ভূষণ বা অলংকাৰ। গতিকে এই অলংকাৰবিধ দীৰ্ঘস্থায়ী হ'বৰ কাৰণে, অৰ্থাৎ তেওঁৰ পৰিয়ালৰ সুখ সমৃদ্ধি বৃদ্ধি প্ৰাপ্তি হৈ থাকিবৰ কাৰণে এই সেন্দুৰ যদি এইকেইটা দিনত কোনোবা বিবাহিত মহিলাক দান কৰে, ইজনে সিজনক দিয়ে, তেনেহলে ইজনে সিজনৰ মাজৰ যি মৈত্ৰী ভাৱৰ লগতে ইজনে সিজনৰ যি মংগল কামনা কৰিলে, মানে শিৰৰ সেন্দুৰ দীৰ্ঘস্থায়ী হওক, এই দীৰ্ঘস্থায়িত্বৰ যিটো আশীষ, তেওঁৰ ছোৱালী হ'ব পাৰে, বোৱাৰী হ'ব পাৰে, ননন হ'ব পাৰে, তেওঁৰ ওচৰ চুবুৰীয়া হ'ব পাৰে, এইসকলৰ যিসকল বিবাহিত, যিসকলে শিৰত সেন্দুৰ গ্ৰহণ কৰে, তেওঁলোকক যদি সেন্দুৰ ইজনে সিজনে দান কৰে, তেনেহলে উত্তম ফল আছে আৰু তেওঁলোকৰ মনৰ কামনাবিলাক পূৰ্ণ হয়। এইবিলাক বিবাহিত মহিলাৰ কাৰণে। এই কথাখিনি আপোনালোকে সদায় মনত ৰাখিব, যাতে অম্বুবাচীৰ নিবৃত্তিৰ দিনাখন অৰ্থাৎ 26 তাৰিখে ৰাতিপুৱা আপোনালোক পুৰুষসকলৰ কাৰণে কৈছো, তেওঁলোকে কৰিবলগীয়া কথাটো অন্যান্যখিনিৰ লগতে তেওঁলোকে যদি তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ মহিলাসকলৰ কিছুমান দ্ৰব্য বা সামগ্ৰী তেওঁলোকক আনি দিয়া হয়, তেনেহলে তেওঁলোকে যিটো পালে ভাল পাব বা যিটো পালে আনন্দ পাব, তেনেধৰণৰ সৰু ছোৱালী তেওঁ এখন সৰু এটা চোলা বা সৰু চকলেট এটা আনি দিল, কিতাপ এখন, তেনেকুৱা পেঞ্চিল এটা, এইখিনি আনি দিলেও যথেষ্ট ভাল পাব, সুখী হ'ব। গতিকে ঠিক তেনেকুৱা নিজৰ পত্নীৰ সেন্দুৰ হয়তো যথেষ্ট আছে, যদিও তাৰ ভিতৰতে আকৌ এপেকেট সেন্দুৰ এটা আনি দিছে, তেতিয়া তেওঁ আনন্দিত হ'ব। এইটো হ'ল আমাৰ অম্বুবাচীয়ে কৈছে যে স্ত্ৰী বা মহিলাসকলৰ প্ৰতি আমি আদৰ সন্মান যাচাৰ এটা উৎসৱ বা সময়। গতিকে এই আদৰ সন্মান যাচিলে মহিলাসকলক য'ত সন্মানিত হৈছে, সেই যিখন ঘৰত সন্মানিত হৈছে, যিখন ঘৰত আদৰ অভ্যৰ্থনা পাইছে, তাত মহালক্ষ্মী সদায় চিৰন্তন স্থায়ী হৈ আছে, তাত মা ভগৱতী কামাখ্যাৰ শক্তি সন্নিহিত হৈ আছে। সেইখন ঘৰত অপদেৱতাৰ প্ৰৱেশ হ'ব নোৱাৰে, বাস্তুদোষ থাকিলেও বাস্তুদোষ খণ্ডন হ'ব, আৰু অসুৱা অপ্ৰীতি বা মাৰি মৰক আদি ভয়ৰ পৰা সেইখন ঘৰৰ পৰিত্ৰাণ পাব। এনেধৰণৰ কথাখিনি তাত কোৱা আছে, জড়িত হৈ আছে।
গতিকে এয়া আছিল আমি সামৰিলো নিশ্চয় সামৰিব পৰা হৈছো চাগে আমি হয় হৈছে। গতিকে খুব সুন্দৰকে আমি আচলতে হয়। গোটেই কথাখিনি ৰাখিবলৈ যত্ন যত্ন কৰিছো কৰিছো। প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে। নিবৃত্তিলৈকে প্ৰবৃত্তিৰ আগমুহূৰ্তত কি কৰিব হয়। নিবৃত্তিৰ পিছত কি কৰিব সেই হয়। গোটেইখিনি কথা তাৰ লগতেই এই হয়। সময়ছোৱাত এই 3 দিন বা 4 দিন সময় হয়, 22 পৰা 25 তাৰিখলৈকে হয়। 4 দিন সময় সম্পূৰ্ণকৈ পাব হয়। এই দিনকেইটাত কি কৰিব হয়। তাৰ পিছত কি কৰিব সেয়া সকলোখিনি আমি ক'বলৈ চেষ্টা কৰিলো আৰু হয়। বিশেষকৈ যিটো মাৰ যিটো অংগবস্ত্ৰ, আশীষ বস্ত্ৰ আশীষ বস্ত্ৰটো সেয়া সকলোৰে বাবে আপোনালোকৰ ঘৰত বনাই হয় হেৰি কৰিব। সকলোৱে পোৱা সম্ভৱ নহয় হয়। গতিকে আমি আমাৰ ঘৰতে কিদৰে নিজৰ মানসেৰে নিজৰ ভাৱেৰে হয়। আমি সেই সংকল্প ৰাখি পেলাই ৰাখি, আমি যদি হয়। সেইখিনি কাম কৰো তেতিয়াহ'লে আপোনাৰ সেই মানে সেই বস্ত্ৰখনো মাৰ সেই আশীষ আশীষ বস্ত্ৰ বা অংগবস্ত্ৰৰ দৰেই সমানেই ফল হ'ব প্ৰাপ্তি পাব। হয়। হয়। গতিকে এইখিনি কৰিবা বুলি আশা ৰাখিছো আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে জয় মা কামাখ্যা বুলি লিখিবলৈ নাপাহৰিব আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব তাৰ লগতে তেওঁৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে তেওঁৰ নম্বৰটো আপোনালোকৰ স্ক্ৰীনতে ৰিফ্লেক্ট হৈ আছে সেই নম্বৰতে যোগাযোগ কৰিব পাৰে দেও হয়। খুব ভাল লাগিলে নিশ্চয়। বহুতখিনি কথা পাতিলো হয়। আৰু অম্বুবাচী সমাগত আমাৰ সকলো নিশ্চয়। ভক্তপ্ৰাণ ৰাইজে খুব সুন্দৰকৈ যাতে হয়। অম্বুবাচীৰ দিনকেইটা পাৰ কৰক পাৰ কৰক। মা কামাখ্যাই যাতে সকলোকে আশীষ বৰ্ষণ আশীষ কৰে বৰ্ষণ কৰক তাৰে সকলোৰে কামনা কৰিছো। মংগলময় হওক হয়। তাৰে কামনা ৰাখি মা ভগৱতীৰ কৃপা পাবৰ কাৰণে সকলোৰে ওচৰত প্ৰাৰ্থনা জনাই আজিৰ ভিডিঅ'টো সামৰিছো ইয়াতে সকলোৱে ভালে কুশলে থাকিব ধন্যবাদ